অসম বিধানসভা অধিৱেশনৰ অন্তিম দিনা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নামাজৰ বাবে থকা বিৰতি বিলুপ্তি কৰাৰ সিদ্ধান্ত সদনৰ আগন্তুক বিধানসভাৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম সৈয়দ ছাদুল্লাহ দিনৰে পৰা চলি আহিছিল এই নিয়ম এই বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল আৰু সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুক্ৰবাৰে 9টাত আৰম্ভ হৈছিল এতিয়া বিধানসভাৰ যে কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিউৰ এণ্ড অফ কণ্ডাক্ট আসাম লেজিসলেটিভ এছেম্বলিৰ যি ৰুল 11 তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুক্ৰবাৰে দিনটো যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল সেই বন্ধ নাথাকিব এতিয়া কণ্টিনিউ হ'ব মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ সৈয়দ ছাদুল্লাহ দিনৰে পৰা ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল আৰু যেহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে